মাংস মাংস আমি ভৈৰৱকুণ্ড আহি পালো। এইটো হ'ল ভৈৰৱকুণ্ডৰ প্ৰতীক চিহ্ন আৰু আমাৰ মাংসৰ কাৰণে পুৰা ৰেডি হৈছে। জুই জ্বলালো। আলু কেনেকে কাটিছে চাওক। আৰু গাহৰি আনিছো খাহী। আৰু যদি কোনোবাই আমাৰ লগত যদি চিনাকি আছে যদি আহিব পাৰে। আমি আছো বৰ্তমান প্লেচটো লোকেশ্যন ভৈৰৱকুণ্ড নদী পাৰত একদম পানীৰ লগত কাষত একদম। আৰু আহোঁতে একদম নকবি আৰু পুৰা দেৰি হ'ল। আহোঁতে আকৌ পুলিচে পাই কিনে চিট বেল্ট নলগাৰ কাৰণে আমাৰ পুৰা ফাইন কাটি দিছে। মানে 2000 টকা ফাইন কাটছে। মানে অলপ দুখ লাগছে। হ'লে কি কৰিবি আৰু হ'লে খানা খাব আহিছো। যোৱাবাৰ 10,000 টকা ফাইন ভৰলো। 10,000 টকা ফাইন ভৰিও পিকনিক খালো। যা পুলিচ মামা ৰাজা হওক আমাৰ কিনো আৰু এনজয় বোলা বস্তুটো আৰু নাপাম না। এটা বাবু আমার রাজীব এটা রাহুল আকাশ আমার কাম কৰি আছে কৈছা দেই ঘৰত নকৰে কিন্তু ইয়াত কৰিছা দেই মানিছো। এটা আকৌ পেলাই নিদিবি। এনে আজি অপেন ভিডিঅ' ইউটিউবত দিম আৰু হেৰি দিম ফেচবুকত ইনষ্টাত চবতে দিম। মাংসটো দিম কি পিকনিকত চবে খায় না চবে জানে ক'ব নালাগে সেইটো আৰু ভাইৰেল হ'বই লাগে না। ভাইৰেল হ'লে তেতিয়া চবে চিনি পাব। এ ছোৱালী আহিব ফটো খিচিবৰ কাৰণে হেল্ল' ৰাজীৱ কি চেলফি উঠিব। এইটো ভিডিঅ' গেল ফেচবুকত। চাউলখিনি ক'ত এটা ফটো মাৰছো নেকি এটা ফটো মাৰছো নেকি এনেকৈ আছে ফটো মাৰছো মাৰি আছো এই হ'ল গাহৰি তোমাৰ বাইদেউ ইমান কাঢ়া নকৰোঁ। পানী বহুত দেখিছে নেকি উমা বেদৰ পালেং শাক বগামাটি